আজি ৰাতিপুৱা ব্ৰেকফাষ্টত অ'টছ, কল, বিস্কিট, গাখীৰ, হৰলিক্স চব মিক্স কৰি খাইছোঁ। সাধাৰণতে মই অ'টছটো মিঠাকৈ নাখাওঁ, কিন্তু এনেকৈ যেতিয়া চব মিক্সকৈ খাওঁ মানে তেতিয়া খাবলৈ টেষ্টি হয়, সেইকাৰণে আজি এনেকৈয়ে খালোঁ। তাৰপাছতে মই এতিয়া তাঁত ববলৈ আহিলোঁ। আজি সোনকালে উঠিলোঁ, তাতে দেওবাৰো হয়, কিন্তু কৰিব লগা কাম বৰ বিশেষ একো নাই, সেইকাৰণে অকণমান তাতকে বৈ ল'লোঁ। আনকালেতো দেওবাৰ দিনাখন ৰাকেশ আহে, কিন্তু এইবাৰ সি আহিব নোৱাৰিব, কাৰণ সি ৰাজস্থানলৈ গৈছে এটা বিশেষ কামত। সেইকাৰণে আৰু মন চন ভাল নহয়, তাতকে অকণমান বৈ ল'লোঁ। মায়ে বাহিৰৰ কাম কৰি আছে, এতিয়া গা পা ধুই ভাতো বনামগৈ, তাৰ আগতে বোলো অকণমান তাত বৈ লোৱা যাওক। আৰু এতিয়া মানে ভাইটি বজাৰলৈ গৈছিলে, বজাৰৰ পৰা সি লৈ আহিছিল জেলেপি, সেইকাৰণে এয়া দেখিছে নহয় জেলেপি এটা মাৰি লৈছোঁ ভাত বনাবলৈ যোৱাৰ আগত। তাৰপাছত পানীৰ সৈতে জেলেপি খালোঁ। মায়ে গা ধুই মেলি অহালৈকে বহুত দেৰি হৈ যাব, সেইকাৰণে ভাতটো ময়ে পাতি দিলোঁ। আৰু এইফালে বনাই আছোঁ মাছ ফ্ৰাই। ভাইটিয়ে মাছ লৈ আহিছিল, কিন্তু শাওণ মাছ চলি আছে যে, সেইকাৰণে মই মাছ মাংস খোৱা নাইকিয়া, মানে পিঁয়াজ নহৰু খোৱা নাই। ভাইটি আৰু আইতাই খাব, সেইকাৰণে ফ্ৰাইকে কৰিলোঁ। আৰু বৰ বিশেষ একো বনাই থাকিবলৈ মন নগ'ল, সেইকাৰণে বোলো ফ্ৰাই মাছে দিয়ে ভাতটো খাই দিব। আৰু দাইল বনাইছোঁ, আৰু লগতে অকণমান পেটু লৈ আহিছিল, সেইকাৰণে ভাবিলোঁ পেটুৰ লগত মানে ভাত দি কিনি বনাই দিওঁ। আৰু ভাইটিয়ে মানে পেটু ভাজি খাই বহুত বেছি ভাল পায়, সেইকাৰণে ভাত দি কিনি পেটু ভাজি অকণ বনাই দিলোঁ, একদম পূৰা জ্বলাকৈ। আৰু আমাৰ কাৰণে লৈ আহিছিল পনীৰ, আৰু পনীৰ কি লগত বনাম কিহৰ লগত বনাম মানে ভাবি আছিলোঁ। তাৰপিছতে বুট আছিলে কালিৰে তিয়াই থৈছিলোঁ, সেই বুটকে মানে কুকাৰত চিটি মাৰি অকণমান কোমল কৰি ল'লোঁ। তাৰপিছতে তেলত ড্ৰাই ফ্ৰাই কৰিলোঁ পনীৰৰ সৈতে। সদায় গ্ৰেভি খায়ে থকা হয় পনীৰৰ, কিন্তু পিঁয়াজ নহৰু নিদিয়াকৈ মানে ইমান বৰ এটা গ্ৰেভিটো ভাল নালাগে, কিনো খাম, সেইকাৰণে এনেকৈ বুটৰ সৈতে মানে জ্বলাকৈ ড্ৰাই ফ্ৰাই কৰিলোঁ। খাবলৈ বহুত বেছি টেষ্টি হৈছিল, এনেকৈও মানে ভাল লাগে খাবলৈ দেই পনীৰটো। তো মই ফাৰ্ষ্ট টাইম খাইছিলোঁ বুটৰ সৈতে ড্ৰাই ফ্ৰাই কৰি। তাৰপিছতে আনটো চাইডে মায়ে ভাতৰ পানীটো কাঢ়ি দিলে, মানে মাৰটো কাঢ়ি দিলে। মই মানে ভাতৰ মাৰটো কাঢ়িবলৈ বৰ অশান্তি পাওঁ, মা গা পা ধুই আহিলে যে, সেইকাৰণে ভাতৰ মাৰটো মায়ে কাঢ়ি দিলে। আৰু এইফালে মোৰ বনাই মেলি কমপ্লিটো হ'ল। আজিৰ ভাত সাজ বহুত বেছি চিম্পলকৈ বনাইছোঁ, আৰু একদম পাল মাৰি থোৱা নিখীয়া। পেটু ভাজি, দালিত মানে আলু দিছিলোঁ মই বুটৰ সৈতে পিটিকা কৰিম বুলি, কিন্তু ইমানেই বেছি এলাহ লাগিলে, সেইকাৰণে এডোখৰ দি দিছোঁ। ভাতৰ সৈতে মানে সানি খাব, নিজে পিটিকা কৰি খাব আৰু। বাকী এইফালে আমাৰ আছিলে পনীৰৰ ড্ৰাই ফ্ৰাই বুটৰ সৈতে। তো আজিলৈ